চাওক আৰক্ষী কোন হয় বা কিছুমান প্ৰশাসনিক বিষয়া কোন হয়, তেওঁলোক চৰকাৰী চাকৰিয়াল। আৰু তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই বাছি বাছি মিয়াসকলক উৎখাত কৰিছে। লুকাই লুকাই মানুহ মাৰিছিলে আৰু আজিকালি মুকলিকৈ মানুহ মাৰি আছে, মানে মুক্ত হত্যা। তেতিয়াৰ গুপ্ত হত্যা আৰু এতিয়া মুক্ত হত্যা কৰা হৈছে সংখ্যালঘু লোকসকলক। সংখ্যালঘু মানুহৰ এতিয়া গণতান্ত্ৰিক আন্দোলন বাদে উপায় নাই। অমানৱীয় উৎসৱটো বন্ধ হ'ব লাগে। আৰু আপুনি যিটো প্ৰথমেই কৈছে যে আৰক্ষীৰ ওপৰতো কিছুমান শিলগুটি নিক্ষেপ কৰিছে, চাওক আৰক্ষী কোন হয় বা কিছুমান প্ৰশাসনিক বিষয়া কোন হয়, তেওঁলোক চৰকাৰী চাকৰিয়াল। গতিকে চাকৰিয়ালৰ ওপৰতো কোনোবাই শিলগুটি মাৰিব নালাগে, বেআইনী কাম কৰিব নালাগে। এতিয়া কথা হ'ল চাওক, যিটো সোণাপুৰৰ ট্ৰাইবেল বেল্ট বুলি কোৱা হৈছে, ট্ৰাইবেল বেল্টত বেলেগ মানুহ থাকিব নাপায়, সেইটো লেণ্ড এক্টৰ কথা আছে। কিন্তু সোণাপুৰ যি লেণ্ড আছে, যি ট্ৰাইবেল ব্লেক বৰ্ড আছে, তাতে অকল ধৰ্মীয় সংখ্যালঘু বা মিয়া মুছলমান সকলেই নাই, তাতে অন্যান্য জাতি জনগোষ্ঠীৰ লোকো তাতে বসবাস কৰি আছে। কিন্তু তাতে দেখা গৈছে যে বাছি বাছি চাই চাই ধৰ্মীয় সংখ্যালঘু, বিশেষকৈ যিসকল মিয়া মানুহ বুলি কওঁ আমি, সেই মিয়া মানুহসকল আছে। আৰু তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই বাছি বাছি মিয়াসকলক উৎখাত কৰিছে। চাওক আমি আগতে গম পাই আছিলো যে আগতে কিছুমান দিনত আমি শুনিছিলো যে নিশাই মানে হৈছে হত্যা হৈছে, আপোনাৰ এইটো কি কয়, লুকাই লুকাই মানুহ মাৰিছিলে আৰু আজিকালি মুকলিকৈ মানুহ মাৰি আছে, মানে মুক্ত হত্যা। তেতিয়াৰ গুপ্ত হত্যা আৰু এতিয়া মুক্ত হত্যা কৰা হৈছে সংখ্যালঘু লোকসকলক। গতিকে এইবোৰ কাম হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বন্ধ কৰিব লাগে। কাৰণ এই মানুহবিলাক কোন হয়? এই মানুহবিলাকতো ভাৰতৰ নাগৰিক হয়। তেওঁলোকে যদি বাংলাদেশী হয়, তেতিয়াহ'লে তেওঁলোকক বাংলাদেশলৈ খেদি পঠিয়াব লাগে। গতিকে এতিয়া আৰু উপায় নাই। এতিয়া সংখ্যালঘু দল সংগঠনে এতিয়া হাজাৰ হাজাৰ মানুহ ৰাজপথলৈ ওলাই আহিব লাগিব, লাখ লাখ মানুহ এতিয়া গণতান্ত্ৰিক আন্দোলন কৰিব লাগিব। সংখ্যালঘু মানুহৰ এতিয়া গণতান্ত্ৰিক আন্দোলন বাদে উপায় নাই। আৰু জানিব পৰা মতে যোৱাকালি, সেই যোৱা নিশা য'ত উচ্ছেদ কৰা হৈছে, তাতে কিছুমান RSSৰ মানুহ সোমাইছে। সোমাই কেনে সেইসকল ঘৰত যিসকল উচ্ছেদ কৰা হৈছে তাৰ পৰা হাঁহ কুকুৰা, আপোনাৰ ছাগলী মুৰ্গী ইত্যাদি মানে জোৰ জবস্তি কৰি লৈ আহি গৈছে। গতিকে এইটো এটা চুৰ কৰা হৈছে, এইটোতো কৰিব নাপায়। উচ্ছেদ কৰিছে, প্ৰশাসনৰ নিয়ম আছে উচ্ছেদ কৰিবৰ কাৰণে, প্ৰশাসনে উচ্ছেদ কৰিছে। কিন্তু কোনোবা বেলেগ এটা মানুহ যাই কেনে তেওঁলোকৰ বয় বস্তুবোৰ লৈ আহিব দম দি কেনে, ভাবুকি দি কেনে, কালি ৰাতি। এই বস্তুটো বেয়া হৈছে। গতিকে এইবিলাক কৰিব নাপায়। মানুহক এনেই তেওঁলোকে কান্দি আছে। আপোনাৰ 3জনকৈ মানুহ মৃত্যু হৈছে, হত্যা কৰিছে তেওঁলোকে। এজন কণমানি ছোৱালীকো তেওঁলোকে গুলীয়াই হত্যা কৰিছে। গতিকে এই কণমানি ছোৱালীজনী কি কৰিছিল? তেওঁলোকতো নাবালিকা ছোৱালী, তেওঁ গুপ্তাংগত মানে পুলিচে গুলিয়াইছে। এইটো কোনে মানে কৰিবলৈ দিছে? মানুহক গুলিয়াবলৈ কি মানে দিছে নেকি? কোনোবাই যদি ভুল কৰিছে, আমি ধৰিলো যে উত্তেজিত ৰাইজসকলে ক্ষোভত শিলগুটি মাৰিছে, তেতিয়াহ'লে তেওঁলোক গুলিয়াব নালাগিছিলে। এনেকুৱা ঠাইত গুপ্তাংগতটো গুলিয়াব নালাগিছিল কণমানি শিশুটিক। আচলতে যোৱাকালি আমি দেখিবলৈ পাইছো যে সংবাদ মাধ্যমৰ আগত সেই লোকসকলে কিছুমান ভাষ্য প্ৰদান কৰিছে যে তেওঁলোকে তেতিয়া ভাত খাবলৈ বহিছিল আৰু ভাতৰ যি কাঁহী, সেই কাঁহী পুলিচে মিয়া মিয়া বুলি কৈ লাঠ মাৰি পেলাই দিছিলে। আৰু সেই তাৰে যিসমূহ বস্তু তেওঁলোকে উৎপাদিত বস্তু কিছুমান বেলেগ চাইডত ৰাখিছিলে, ম্যাদী মাটিত ৰাখিছিলে, তাৰ পৰাও JCBৰে বুলডোজাৰেৰে তেওঁলোকে কি কৰিছে, টানি আনি বেলেগ ফালে পেলাই দিছে। তাৰ কাৰণে মানুহবিলাকে খং কৰা বুলি তেওঁলোকে নিজে সংবাদ মাধ্যমৰ যোগে প্ৰকাশ কৰিছে। যিহেতু উচ্ছেদ কৰিছে, তেওঁলোকৰ বয় বস্তুটো ক'ৰবাত লৈ না ক'ৰবাত যাব লাগিব, তেওঁলোকে ক'ৰবাত ৰাখিছে। গতিকে সেইখিনি ধ্বংস কৰাটো ভাল হোৱা নাই, যাৰ কাৰণে তেওঁলোকৰ মাজত এনেকুৱা ধৰণৰ মানে বিভিন্ন মানে শিলগুটি চিলগুটি হোৱা বুলি তেওঁলোকে মানে প্ৰকাশ কৰিছে। গতিকে এইবোৰ বন্ধ হ'ব লাগে। অসমত যিটো হিটলাৰী শাসন চলি আছে মুছলমানৰ ওপৰত, হিটলাৰো কিন্তু এদিন পতন হৈছিল। গতিকে এই হিটলাৰী শাসন ব্যৱস্থাটো বন্ধ কৰিব লাগে। বাছি বাছি ধৰ্মীয় সংখ্যালঘু লোকসকলৰ ওপৰত যি অত্যাচাৰ আৰম্ভ কৰিছে, যি নাৰকীয় অত্যাচাৰ আৰম্ভ কৰিছে, যি বুলডোজাৰ নীতি আৰম্ভ কৰিছে, যি সংখ্যালঘু লোকক হত্যাযজ্ঞ আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ, গতিকে এইবিলাক নীতি বন্ধ কৰিব লাগে। আৰু তেওঁলোকক উচ্ছেদ নকৰি, তেওঁলোক যদি উচ্ছেদ কৰিব লাগে, আমি উচ্ছেদৰ বিৰোধিতা কৰা নাই, যদি উচ্ছেদ কৰিবই লাগে, তেওঁলোক যদি ভাৰতীয় নাগৰিকে হয়, তেওঁলোককতো পুনৰ সংস্থাপন দিব লাগিব। পুনৰ সংস্থাপন নিদিয়াকৈ কিয় তেওঁলোকে এনেকুৱা ধৰণৰ মানে উচ্ছেদ কৰি আছে? গতিকে এই উচ্ছেদ ব্যৱস্থাটো বন্ধ কৰিব লাগে। আৰু তাতে আপোনালোকে জানে নে নাই নাজানো, তাতে তেওঁলোকে জাননী দিয়া নাছিলে, মাইকেৰে কৈ দিছে। গতিকে উচ্ছেদ যদি কৰিব লাগে, তেওঁলোকতো জাননী দিব লাগে। ন্যায়ালয়ৰ এটা নিয়ম আছে যে অন্তত 15 দিন আগতে তেওঁলোকক নটিচ কৰিব লাগিব যে তেওঁলোক তাৰ পৰা উঠি যাব লাগে, তেওঁলোকক উচ্ছেদ কৰা হ'ব। জাননী নিদিয়াকৈ কোৰ্টৰ গাইডলাইন নামানি প্ৰশাসনে তেওঁলোকক উচ্ছেদ কৰিছে। গতিকে এনেকুৱা হিটলাৰী ৰাষ্ট্ৰ বন্ধ হ'ব লাগে। আৰু এতিয়া দেখা গৈছে সংখ্যালঘু ৰাইজসকলে নিৰূপায় হৈ গৈছে। গতিকে সংখ্যালঘু ৰাইজক সহায় কৰিবলৈ বিভিন্ন ৰাজ্যৰ মন্ত্ৰী বিধায়কসকল আগবাঢ়ি আহিব লাগে, মুখ্যমন্ত্ৰীসকল আগবাঢ়ি আহিব লাগে।
নহলে অসমৰ মানে মিয়া মুছলমানসকলৰ শান্তি নহব। কালি 10জনকৈ ARDFৰ বিধায়কক তালৈ যাব নিদিয়া হয়, তেওঁলোক যাব স্থলীলৈ যাবলৈ লৈছিল কিন্তু যাবলৈ দিয়ে বাধা প্ৰদান কৰা হয়। ARDFৰ বিধায়কসকল যোৱাৰ ঠিক আগে আগে আমি নেমচুৰ ফালৰ পৰা গৈছিল, অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ গৈছিলে আৰু মুছলিম জাতীয় পৰিষদ গৈছিলে। তেওঁলোকে যোৱাৰ ঠিক 2 মিনিট আগতে আমি গৈছিলো আৰু তেওঁলোক পাছতে হ'ল। তাৰ পিছত দেখিলো যে আমাকতো যাব নিদিলে আৰু তেওঁলোককো যাব দিয়া নহল। এতিয়া কথা হ'ল কি, যিহেতু উচ্ছেদ কৰিছে, আমি উচ্ছেদত বাধা দিবলৈ যোৱা নাই। আমি আমাৰ কথা হ'ল যে যিহেতু আমাৰ মানুহ তাত আছে, মানুহ তাতে উচ্ছেদ কৰা হৈছে, গুলীবিদ্ধ হৈ আছে, তেওঁলোক কলৈ যাব, কি কৰিব, তেওঁলোকে কি খাব, এই বস্তুখিনি জানিবলৈ আমি বা ARDFৰ 4জনকৈ বিধায়ক গৈছিলে। গতিকে আমাকো যাব দিয়া নহল আৰু ARDFৰ বিধায়কসকলকো যাব দিয়া নহল। কি কাৰণত যাব দিয়া নহল? সেই মানুহসকলক খবৰ লোৱাটো সকলোৰে দায়িত্ব আছে। সেই মানুহসকল খাইছে নে ক'ৰ, বা ভাৰতীয় মানুহ যদি হয় তেওঁলোকক নিৰাপত্তা দিয়াৰ, জীৱনৰ নিৰাপত্তা দিয়াৰ, সম্পত্তিৰ নিৰাপত্তাৰ দায়িত্ব দিয়াৰ সকলোৰে অধিকাৰ আছে, কিন্তু কাকোতো নিদিলে। গতিকে আমাকো যাব দিয়া নহল। এইটো এটা অগণতান্ত্ৰিক প্ৰক্ৰিয়া। আমিতো কোনো উচ্ছেদত বাধা দিয়া নাই, চব চৰকাৰৰ প্ৰয়োজন হৈছে, কিন্তু মানুহৰ সাৰথি কৰিবলৈ, মানুহৰ দুখৰ সমভাগী হবলৈ গৈছিলো, খবৰ লবলৈ গৈছিলো, আমাক কাকো যাব দিয়া নহল। তাৰমানে এইটো এটা হিটলাৰী কায়দা তাৰমানে।